নাম কি আপোনাৰ? মুকছেদ আলী। মুকছেদ আলী, হয়। কি হৈছিল সম্পূৰ্ণ ঘটনা? সম্পূৰ্ণ ঘটনাবিলাকতো মই একো নাজানো। মই পথাৰত কাম কৰি আছিলোঁ, কামলা চামলা লৈ। কিমান দিন আগত? এই যোৱা মাহৰ 24 না কিমান তাৰিখ, 24-25 তাৰিখ আছিল। মই পথাৰত কাম কৰি আছোঁ। কাম কৰি থাকোঁতে বৰচালাৰ পৰা অচিহঁত আহিল, 6-7জন আহিছিল। আৰক্ষীহঁতে আহি কয় যে মোক কয় যে ছাৰে মাতিছে। কোন ছাৰে মাতিছে? কয় যে ঢেকীয়াজুলি ছাৰে। মই ক'লোঁ যে এতিয়া কামলা চামলা আছে মোৰ পথাৰত, মই আছোঁ, এতিয়া যাব নোৱাৰি, পিছত যাম। কয় যে নাই, এতিয়াই যাব লাগে, এতিয়াই আমাৰ লগত যাই, আমাৰ লগতে আহিবি। এনেকৈ কৰে যে বৰচলাৰ আৰক্ষীয়ে ক'লে, কয় যে এতিয়াই আহিবি, আমাৰ লগতে আহিবি। আচ্ছা ঠিক আছে বাৰু, কিহত মাতিছে যাম। গৈ পেলাই মোক থৈ পেলাই সিহঁত নাই, সিহঁত গুচি গ'ল। এতিয়া ঢেকীয়াজুলিত মোক দিন গোটা বহাই ৰাখিলে ছাৰে। এই 1-1.5 ঘণ্টাৰ পিছত এটাকৈ কথা জিগায় মোক, হা, সোধ-পোছ কৰি থাকে, সোধ-পোছ কৰে। ষ্ট্ৰীমত ল'ৰা দিছ নেকি? বোলে হয়। কি নাম? অমুক নাম। কি কৰে? অমুক কৰে, ধুম কৰে, এইবিলাক মানে নানান পেচাল পাৰি থাকে। কৈ যে টকা কিমান দিছ? না টকাটো মই দিয়া নাই, এই যে এই হোষ্টেলৰ ফিজ যিটো এইটোহে মই দিওঁ, আৰু তো মই বেলেগ দিয়া নাই। কয় বেলেগতো দিছে, চবেই দিছে, তুমিও দিছে, মোক নকওঁ মানে, বেলেগে চবেই দিছে। মই এইবিলাক শুনি পাইছোঁ। 2 লাখ 3 লাখ কৰি মানে দি পেলাই, মানে ঘোষ দি এই পাথাৰ কান্দি লৈ পেলাই পাছ কৰাই আনিব, এনেকৈ বহুত শুনি পাইছোঁ। কি জানে ছাৰ, মইতো এইবিলাক নাজানো। মইতো ইমান দূৰ যোৱাও নাই। ভাইলা কান্দি কি কয়, পাথাৰ কান্দি কেনেকুৱা ধৰণৰ মই নাজানো, কোনে দিছে নিদিছে নাজানো। কয় যে চা, যদি টকা দিছ তেন্তে মোৰ তাত এটা গোচৰ লিখি দে, হেৰিৰ ওপৰত, এই মাষ্টৰৰ ওপৰত, মাহাবুলৰ ওচৰত এটা গোচৰ এটা লিখি দে, আমি তাৰ বিচাৰ ব্যৱস্থা ল'ম, টকা কেইটা গোটাই লৈ আহি দিম। মই ক'লোঁ যে ছাৰ, মই 2 টকাও দিয়া নাই। 2 লাখ কি, মই 2 টকাও দিয়া নাই, আৰু মোৰ ইমান খাদ্য নাই, এনেও পাছ হ'লেও হ'ব, নহ'লে নাই, এনেকৈ মানে কওঁতে পিছত মানে অলপ বেয়া পায়। কয় যে মানে দিবই লাগিব এইটো, নহ'লে টকা কেনেকৈ পাবা? মই কওঁ যে টকা দিয়া নাই, তুমি কেনেকৈ পাবা? টকা কৈছে বোলে, কেনেকৈ দিবা, কেনেকৈ পাবা? মই টকা দিলেহে পাম। কয় যে বহুতে দিছে নহয়। যাৰ আছে সিয়ে দিছে, মোৰ নাই, মই কেনেকৈ দিম? নাই নাই নাই, মই 2 টকাও দিয়া নাই। মই এনেকৈ কওঁতে আৰু চুপচাপ থাকে। কিছুমান পিছত আকৌ এটা মানে কথা ওলায়, 1-1.5 ঘণ্টাৰ পিছত এনে কৰি বেলেগ সন্ধিয়া হৈ গ'ল। মই ক'ম যে ছাৰ, এতিয়া যাব লাগে। এতিয়া খং কৰিছে, যাবিতো, তোক যাব দিম না, চহী নিদিলে যাব দিম। এই যে মানে কেছ কৰিব লাগে মহাবুলৰ ওপৰত, কয় যে কেছটো লিখি দিলে টকাটো উদ্ধাৰ হ'ব। আৰে মই টকাই দিয়া নাই, কিহৰ কেছ কৰিম মই এইবিলাক, এনেকৈ মই কৈ আছোঁ। কয় যে এটা কথা হ'ল নহয়, তহঁতে বুজি নাপাবি, উল্টা ফাঁচত পৰিবি, তহঁতে বাপ বেটা দুটা উল্টা পেচত পৰি যাবি, উল্টা পেচত পৰি যাবি, উল্টা পেচত পৰিবি। কেছ নকৰিলে ছাৰ, মই কেছ নকৰোঁ, মোৰ কেছ কৰাৰ হেৰি নাই একো। এইটো কেছ কৰিলে এইটো আগতো মই উঠাবতো লাগিব, সেইটোৱে মই কৈছোঁ। কৈছে তই একো কৰিব নালাগে, তই খালি চহী কৰ। জোৰ জবৰদস্তি কৰি আছে। পিছত মানে খং কৰিলে, যেতিয়া সন্ধিয়া হৈ গ'ল, ছাৰে খং কৰিলে, ঢেকীয়াজুলি ছাৰে খং কৰিলে, এই গাড়ী ওলাচোন, ইয়াক লৈ যা।